চাওক উজনি মৰাণ আৰু মটকসকলৰ বিহুৰ এটা স্বকীয় পৰম্পৰা আছে। মৰাণ মটকসকলে গছতলৰ বিহু, ৰাতি বিহু আৰু ধৰ্ম হুঁচৰি নিজস্ব ধৰ্মীয় ৰীতি নীতি আৰু পৰম্পৰাৰে প্ৰত্যেক বহাগতে পালন কৰি আহিছে। আৰু আজি তিনিচুকীয়া মৰুত নন্দন কাননত এই মুহূৰ্তত মই উপস্থিত আছোঁ আৰু ইয়াত প্ৰত্যেক বছৰৰ দৰে এইবাৰো সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত এইবাৰ মটক বিহু আয়োজন কৰিছে। মটকসকলৰ গছতলৰ বিহু, হুঁচৰি, কোলাবুৰী নৃত্যৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ যিসমূহ লোককৃষ্টিৰে ভৰপূৰ হৈ থকা বিহু আছে, সেই বিহুসমূহ আজি মুকলিভাৱে আজি মটকসকলে এই স্থানত অনুষ্ঠিত কৰিছে। ইয়াত বিভিন্ন ঠাইৰ পৰা ডেকা গাভৰুসকলে আহি ইয়াত মুকলিকৈ বিহুত অংশগ্ৰহণ কৰিছে। আৰু এই মুহূৰ্তত মই গছতলৰ বিহু অকণমান দেখুৱাব বিচাৰিছোঁ। গছতলৰ বিহুত এতিয়া বিভিন্ন গাঁৱৰ পৰা অহা ডেকাসকলে, আলহী ডেকাসকলে গাভৰুসকলক নচুৱাইছে। খুব ধুনীয়া মাৰ্জিত সাজ পোছাকত মটক গাভৰুসকলে পৰিধান কৰি ডেকাসকলৰ বিহুগীতৰ তালে তালে তেওঁলোকে নাচিছে। মই অকণমান বিহুৰ মাজলৈ যাব বিচাৰিছোঁ। বিহুত খাবলৈ হ'ব এৰা নাচনি, ঐ গৰু বিহুত খাবলৈ হ'ব তোমাৰে বেনীডাল, মাইকী মহনে গুডাল, তোমাৰে বেনীডাল, মাইকী মহনে গুডাল, মাখিনো খেদাবলৈ হ'ব এৰা নাচনি, মাখিনো খেদাবলৈ হ'ব ভনী তুমি আমাৰ মৰমৰে নাচনি, হেৰা ভনী তুমি আমাৰ মৰমৰে নাচনি, নচুৱাই থাকিলে নেলাগে আমনি, নচুৱাই থাকিলে নেলাগে আমনি, ভাগৰ লাগিলে ক'বা নাচনি, ল'বলৈ দিম জিৰণি, ভাগৰ লাগিলে ক'বা নাচনি, ল'বলৈ দিম জিৰণি, গৰম লাগিলে ক'বা নাচনি, মাৰিনো দিম বিচনী, গৰম লাগিলে ক'বা নাচনি, মাৰিনো দিম বিচনী, পিয়াহ লাগিলে ক'বা নাচনি, আনি দিম ঠাণ্ডা পানী, পিয়াহ লাগিলে ক'বা নাচনি, আনিনো দিম ঠাণ্ডা পানী, কঁকাল বিষালে ক'বা নাচনি, আনিনো দিম ভলিনী, কঁকাল বিষালে ক'বা নাচনি, আনি দিম মই ভলিনী, তোমাৰে ডিঙিটো, পানী খোৱা ঘটিটো, তোমাৰে ডিঙিটো, পানী খোৱা ঘটিটো। এইদৰে প্ৰত্যেকখন বিহুৰ খোলাত বিভিন্ন গাঁৱৰ পৰা অহা ডেকা গাভৰুসকলে উভয়ৰে এতিয়া চাকচনি মাৰিত তালে তালে তেওঁলোকে বিহু কৰিছে। গাভৰুসকলে মাৰ্জিত সাজ পোছাকত, মটকসকলৰ যি পৰম্পৰাগত সাজ পোছাক আছে সেই সাজ পোছাকত গাভৰুসকলে বিহু মাৰিছে। মই ডেকাসকলে বিহু জুৰিছে। মই অকণমান আৰু বিহু দেখুৱাব বিচাৰিছোঁ। মল জীৱন মৰম জান তোমাৰ নুকু, মল জীৱন মৰম জান যালৈ তালৈ কৰিছা মন, যাকে ভালে দেখা মৰম জান তালৈ নোযাওঁ বোলা মৰম জান তালৈ নোযাওঁ বোলা তোমাৰ নো কেনেকুৱা মন। এয়াই হ'ল মটকসকলৰ পৰম্পৰাগত গছতলৰ বিহু। আৰু এই গছতলৰ বিহুতে ডেকাই গাভৰুসকলক
নিজৰ প্ৰেম ভাৱ নিবেদন কৰে, নিজৰ প্ৰেমাস্পদ এইদৰে তেওঁলোকে বিহু গীতৰ জৰিয়তে গাভৰুসকললৈ এৰি দিয়ে আৰু গাভৰুসকলেও জোৰা নামৰ জৰিয়তে ডেকাসকলক তেওঁলোকৰ মনৰ কথা কয়। এয়া গাভৰুসকলে জোৰা নামৰ জৰিয়তে ডেকাসকলক তেওঁলোকৰ মনৰ কথা ইতিমধ্যে বুজাই দিয়ে। জানিলে ঐ মৰম জান কেনেকৈ ঐ জানিলে ঐ মৰম জান বহাগী ঐ পালেহি বুলি ঐ তোমাৰ মা দেউতাৰে ঐ মৰম জান কেনেকৈ ঐ জানিলে ঐ মৰম জান কেনেকৈ ঐ জানিলে ঐ মৰম জান তোমাৰ লগত বলি। এয়াই হ'ল উজনিৰ মটকসকলৰ গছতলৰ বিহুৰ নিভাঁজ পৰম্পৰা আৰু এই পৰম্পৰা অতীজৰে পৰা মটকসকলে পালন কৰি আহিছে আৰু আজিও আধুনিকতাৰ ধামখুমীয়াৰ মাজতো মটক ডেকা গাভৰুসকলে এই গছতলৰ বিহুৰ পৰম্পৰা জীয়াই ৰাখিবৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছে। সদায় অহাৰ ইচ্ছা আছিল আচলতে আৰু আহি ইয়াত যিটো এটা অভূতপূৰ্ব এক পৰিৱেশ বিৰাট ভাল লাগিছে। আহি মানুহখিনি লগ পাওঁ যেতিয়া ৰং বিৰঙী পোচাকেৰে সাজ পোচাকেৰে ডেকা গাভৰু সকলো ওলাই আহিছে, সকলো বয়সৰ মানুহ ওলাই আহিছে। তেওঁলোকে ইমান সুন্দৰকৈ ইমান শৃংখলাবদ্ধভাৱে উদযাপন কৰিছে, মানে সঁচাকৈ গৌৰৱ অনুভৱ কৰোঁ আমাৰ ঐতিহ্য আমাৰ পৰম্পৰালৈ। আৰু এই ধৰণে যদি যুৱচামে যিধৰণে আজি মোক এই সুবিধাটো দিছে, উদ্যোক্তাসকলে মোক ইয়ালৈ লৈ আহিছে তেওঁলোকৰ মাজলৈ, এই ধৰণৰ যদি প্ৰচেষ্টা তেওঁলোকে চলাই থাকে মোৰ বিশ্বাসী যে এইবোৰ পৰম্পৰা কেতিয়াও হেৰাই নাযায়। গতিকে সুন্দৰ পদক্ষেপ, তাৰ শলাগ লৈছোঁ আৰু এই সুযোগতে এই বাকৰিৰ পৰা আটাইৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। আচলতে মোৰ সৌভাগ্য বুলিয়েই ক'ম। মটকসকলৰ যি তেওঁলোকৰ ঐতিহ্য পৰম্পৰা, মই সদায় আকৰ্ষিত তেওঁলোকৰ এই পৰম্পৰা ঐতিহ্যৰ প্ৰতি। আৰু প্ৰত্যেক বছৰে তেওঁলোকে ঐতিহ্য ৰক্ষা কৰি ইমান ধুনীয়াকৈ গছতলৰ বিহু আয়োজন কৰে, খুব ভাল লাগে আচলতে দেখি। আৰু প্ৰত্যেক বছৰে দেখি আহিছিলোঁ বাৰু, আজি মোৰ সৌভাগ্য বুলিয়েই ক'ম যে আজি মই উপস্থিত সৌভাগ্য পাইছোঁ। ভাবিছিলোঁ কেতিয়াবা চাবলৈ আহিম, কিন্তু আজি অতিথিৰূপে আহিছোঁ, গতিকে খুব ভাল লাগিছে। আৰু মই এতিয়া মটক বিহু কৰি আছোঁ, যোৱা বছৰ ষ্টাৰ্ট কৰিছিলোঁ, কিন্তু কিবা কাৰণত অকণমান দেৰি হৈ গ'ল। সোনকালেই মটক বিহুটো ৰিলিজ কৰিম আৰু খুব ভাল লাগিছে। ইমান বেছি ৰাইজ আৰু সকলোৱে একে কাপোৰ পিন্ধি আহিছে নিজৰ ঐতিহ্য ৰক্ষা কৰি, মানে খুব ধুনীয়া এটা পৰিৱেশ, খুব ভাল লাগিছে। এইটো ভাল লগা বিশেষ দিন আজিৰ দিনটো। মটকসকলৰ গাভৰুসকলে পৰিধান কৰা যিযোৰ পোচাক আপুনিও পৰিধান কৰিছে, কেনেকুৱা পোচাকটো কেনেকুৱা পাইছে? খুব বেছি ধুনীয়া, মোৰ খুব ভাল লাগিছে। মই যেতিয়া মানে মোক যোগাযোগ কৰিছিলোঁ অনুষ্ঠানখনৰ কাৰণে, তেতিয়াই ভাবিছিলোঁ যে মই সেই ড্ৰেছটো পিন্ধি যাম, মানে খুব ভাল লাগিছে ড্ৰেছটো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।